নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালেই। আজি মই শুকান মাছ ৰান্ধিছোঁ দেই, তাকে আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ। এয়া প্ৰথমে মই পিঁয়াজ দি লৈছোঁ আৰু পিঁয়াজখিনি অকণমান সিজাই তাত আদা নহৰু পেষ্ট দি লৈছোঁ, লগতে কেঁচা জলকীয়া দুটামান। তাৰ পৰা মই ইয়াত দি দিছোঁ প্ৰয়োজন অনুসৰি মছলা, তাৰ পৰা জোখমতে হালধি। এই সকলোবোৰ দি এবাৰ ভালদৰে লৰাই দিছোঁ। তাৰ পৰা দি দিছোঁ মই শুকান মাছ কেইজনী আৰু শুকান মাছখিনি ভালদৰে গৰম পানীয়ে ধুই লৈছোঁ দেই 2-3 বাৰ। আপোনালোকেও শুকান মাছ বনালে ভালদৰে গৰম পানীয়ে ধুই ল'ব। তাৰ পৰা সেইখিনি অকণমান সিজাই ইয়াত মই নিমখ দি দিছোঁ, জোখমতে নিমখ দি দিছোঁ। তাৰ পৰা এইখিনি মই অলপ সময় ঢাকন মাৰি থৈ দিম আৰু সিজালে মাছখিনি অকণমান। আৰু তাৰ পৰা মই ইয়াত এড কৰি দিছোঁ বিলাহী আৰু আলুগুটি। বিলাহী আৰু আলুৰ লগত শুকান মাছ খাই বহুত ভাল লাগে মোৰ। এনেকৈ শুকান মাছ বেঙেনাৰ লগতো খাই ভাল লাগে বাৰু, বেঙেনা আলুগুটি বিলাহীৰ লগতো খাই ভাল লাগে। এয়া সিজিয়ে গ'ল মোৰ শুকান মাছ আৰু অকণমান সিজাই ল'ম আলুখিনি ভালদৰে সিজালৈকে। ঢাকন মাৰি আকৌ থৈ দিম অলপ সময়ৰ কাৰণে। তাৰ পৰা এয়া দেখিছেনে আলুখিনি প্ৰায় সিজিয়ে গৈছে। এতিয়া মই ইয়াত দি দিছোঁ গৰম পানী কৰি থৈ দিছিলোঁ, গৰম পানী দি দিছোঁ আৰু জোখমতে। ভাজি নিচিনাকৈও খাই ভাল লাগে, এনেকৈ অকণমান থুপথুপীয়া কৰি খায়ো ভাল লাগে। এয়া মোৰ হৈয়ে গ'ল শুকান মাছ, আলু আৰু বিলাহী। আলুখিনি অকণমান মই ভাঙি দিছোঁ দেই, তেতিয়া গ্ৰেভিটো আৰু মস্তি হ'ব নহয় জানো, ডাঠ হ'ব। সেইবাবে মই আলুখিনি ভাঙি দিছোঁ। কেনেকুৱা হৈছে বাৰু, দেখি কেনেকুৱা লাগিছে বাৰু, টেষ্টি নিচিনা লাগিছে নাই বাৰু জনাবচোন দেই। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।